অনুষ্ঠিত কৰা হ'ব। পূৰ্বাঞ্চল বিকু সংঘৰ প্ৰেচিডেণ্ট মোৰ নাম বিৰিয়া বিকু। তো আমাৰ পূৰ্বাঞ্চল বিকু সংঘৰ ভিতৰত এজন ভান্তেক এনেকুৱা আঘাত কৰি হত্যা কৰিলে আমি বহুত দুখ পাইছোঁ। এইটো এজন বিকুক বা ভান্তেক হত্যা কৰা নহয়, এইটো ধৰ্মকে এটেক কৰা হৈছে। সেই গতিকে বহুত দুখ পাইছোঁ। ভৱিষ্যত এনেকুৱা হ'ব নালাগে। আমি ভান্তেসকল হিংসা পৰম ধৰ্ম লৈ আছে, কাকো প্ৰাণী হত্যা নকৰোঁ আৰু কাৰো লগত দুশ্মনী নাই। কি কাৰণত এইদৰে হত্যা কৰা হ'ল ভান্তেজনক, এইটো পুলিচ প্ৰশাসনে উচিত তদন্ত ল'ব লাগে, ন্যায় দিব লাগে। এইটো কৈ কিনে মোৰ মন্তব্য মৰ্মান্তিক ঘটনা। আজিলৈকে আমাৰ এইবোৰ ইতিহাসত আজিলৈকে এনেধৰণৰ ঘটনা কোনোদিন হোৱা নাছিলে। অতি দুখৰ বিষয়। যি বৌদ্ধ গুৰুসকলে অহিংসাৰ বাণী বিলাই, সেই বৌদ্ধ গুৰুক আজি কোনোবা হত্যা কৰি থৈ গুচি গ'ল, কোনোবা হত্যাকাৰী হত্যা কৰি থৈ গুচি গ'ল। গতিকে প্ৰশাসনৰ ওচৰত আমি এটাই দাবী আমাৰ যে উচিত তদন্ত কৰক, উচিত তদন্ত কৰি পেলাই দোষীক কৰায়ত্ব কৰক, শাস্তি দিয়ক, যি এনেধৰণৰ যি জঘন্য কাণ্ড কৰিলে। গতিকে আমি প্ৰশাসনৰ ওচৰত, আমি পুলিচ প্ৰশাসনৰ ওচৰত, এডমিনিষ্ট্ৰেশ্যনৰ ওচৰত আমি এইখিনিয়ে আমাৰ ক'বলগীয়া কথা। আমাৰ বৌদ্ধ ৰাইজৰ ফালৰ পৰা এনেকুৱা এটা ঘটনা, যি অহিংসাই পৰম ধৰ্ম, যি অহিংসাৰ বাণী বিলাই ফুৰে বৌদ্ধ ভিক্ষুসকলে, সেই ভিক্ষুক আজি এনেধৰণৰ ঘটনা কৰি দিলে, এনেদৰে হত্যা কৰিলে, তো আমি ধিক্কাৰ জনাইছোঁ। গতিকে এটাই আমাৰ ক'বলগীয়া কথা, আমি দাবী জনাওঁ অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি শাস্তি দিওঁ। আৰু আজি ভণ্টিৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব আজি, আৰু দুটা বজাত ইয়াৰ পৰা উলিয়াই লৈ যোৱা হ'ব। আৰু তেখেতৰ আত্মাৰ নিৰ্বাণপ্ৰাপ্ত হওক, সেয়াই আমি আশা কৰিছোঁ, সেয়াই তাৰে কামনা।